মহাজন গিৰধাৰী লালৰ কৃপণতা গোটেই গাঁৱতে পৰিচিত আছিল। ৰাধা, আজি তুমি আধা ঘণ্টা দেৰিকৈ আহিছা। তোমাৰ 10 ঘণ্টাৰ টকা হ'ল 100 টকা, কিন্তু আজি আধা ঘণ্টা লেট আহিছা, গতিকে তোমাৰ দৰমহা হ'ল 95 টকা। ঠিক আছে। মই হিচাপ পত্ৰত একেবাৰে পক্কা মানুহ দেই। কালিৰ পৰা সময়ত আহিবা, বুজিছা? হ'ব মালিক। মহাজন গিৰধাৰী লালে বেলেগৰ লগতে নহয়, নিজৰ পৰিয়ালৰ লগতো কৃপণালি কৰিছিল। এইবাৰ মই 2 বস্তা চাউলৰ কথা কৈছোঁ। আপুনি বেপাৰীক পইচা দি দিব। আৰে বাবা, 2 বস্তা চাউল? ইমান সোপা চাউল লৈ আমি কি কৰিম? কি কয়? এই মাহত মোৰ 2জন ভাই অহাৰ কথা আছে। এতিয়া সিহঁত ডেকা হয়, খানাটো খাবই। হে হৰি, আৰে মই ইফালে মৰি মৰি পইচা জমা কৰি আছোঁ আৰু তুমি উৰুৱাই আছা। কি দৰকাৰ তোমাৰ ভাই দুটা ইয়ালৈ আহিবলৈ? এতিয়া সিহঁতৰ কলেজ বন্ধ। বহুত বছৰৰ পৰা সিহঁতে মোক লগো পোৱা নাই, সেইকাৰণে মই ক'লোঁ যে 2জন আহি যোৱা। আৰে এইজনী মূৰ্খ তিৰোতা, আৰে কেইদিনমানৰ কাৰণে তই তোৰ মাৰ ঘৰলৈ নাযাৱ কিয়? এইটো কথাটো মই ভবাই নাছিলোঁ। আৰে তুমি ভাবা, তই যদি মাৰৰ ঘৰলৈ যাৱ, তোৰ ভাই দুটাৰ লগতে মাৰ দেউতাৰকো দেখিবলৈ পাবি। ঠিকেই কৈছে। বহু বছৰৰ পৰা মই মা ঘৰলৈ যাবই পৰা নাই। আৰে তই সোনকালে যা, কি ভাবি আছ? মই কালিলৈকে তোৰ টিকেট কৰোৱাই দিম। হ'ব বাৰু। গিৰধাৰী লালে 1 বস্তা চাউল বচাই দিলে আৰু সি বহুত সুখী আছিল। কিন্তু সি ভবাই নাছিল যে তাৰ পত্নীয়ে মাকৰ ঘৰলৈ যোৱাৰ নামত ইমান খৰচ হ'ব পাৰে। আবেলি ৰেণুকাই বজাৰৰ পৰা বহুত শাৰী কিনি আনিলে। আৰে বাপৰে, এইবোৰ কি? বজাৰ হয় আৰু কি? আৰে ইমান সোপা? যেতিয়া মাৰ ঘৰলৈ যামেই, খালী হাতে কি যাব পাৰি নেকি? আপোনাৰ সন্মানৰোতো কথা আছে। নহ'লে মোৰ মাৰ পৰিয়ালৰ মানুহে ক'ব যে ৰেণুকাৰ গিৰিয়েক কৃপণ, একো এটা দি পঠোৱা নাই। আপুনি জানেনে? তথাপিও মই আপোনাৰ বহুত পইচা বচাই দিছোঁ। আৰু এইটো কেনেকৈ? মই এইবোৰ চব ডিছকাউণ্টত কিনিছোঁ, 50% ৰেহাই মূল্যত। হে নাৰায়ণ, কোনোবাইতো এই বুৰ্বক যদি বুজাও, তই লাগে ডিছকাউণ্টে কিন বা নিকিন, তথাপিতো পইচা গৈছে না। সেইটোতো হয়। গিৰধাৰী লালে নিজৰ পত্নীক গালি পাৰিয়ে থাকিল, কিন্তু কি লাভ? মহাজনৰ পইচাটো খৰচেই হৈ গ'ল। পাছদিনা মহাজনৰ পত্নী ট্ৰেইনত বহি মাকৰ ঘৰলৈ গুচি গ'ল। কমচে কম কেইদিনমানৰ কাৰণে মোৰ পইচা বাচি যাব। কিছুদিনলৈ গিৰধাৰী লাল বহুত সুখী আছিল। তাৰ ঘৰলৈ খোৱা বোৱা বস্তু খুব কম আনিছিল। সি সদায় সদায় ভাত আৰু দাইল বনাই খাইছিল। ইয়াকে কয় পইচা বচোৱা। যদি ৰেণুকা হ'লহেঁতেন নহয়, এইটো আন সৌটো আন, এয়া চব্জি খোৱা পনীৰ, বাপৰে বাপ, কিমান যে পইচা নষ্ট হৈ যায় মোৰ। প্ৰায় 1 মাহৰ পিছত ৰেণুকা ঘূৰি আহিল। পত্নীক দেখি মহাজনৰ মন উদাস হৈ পৰিল। এই গোটেই লিষ্টখনৰ বস্তুবোৰ লৈ আহিবা দেই। 5 কিলো চেনি, 4 কিলো ডাল, 2 কিলো ঘি, 10 লিটাৰ তেল, ইমান বস্তুৰ কি দৰকাৰ? প্ৰয়োজন কিয় নহ'ব? আৰে 2জন মানুহৰ ইমানখিনি খানা লাগিবই ন। আৰে তই তিৰোতানে ৰাক্ষসী হে, ইমানবোৰ বস্তু খাবি? বজাৰ হয়, এই গোটেই বস্তুবোৰ আপুনি মোক আনি দিবই লাগিব। মহাজনে ৰেণুকাক বুজায়ে থাকিল যে খৰচটো কমাব লাগে, কিন্তু ৰেণুকাই কিয় শুনিব? তাই নিজৰ স্বামীৰ কৃপণতাত অভ্যস্ত আছিল। এদিনাখন ৰেণুকাৰ গা বেয়া হৈছিল আৰু চিকিৎসালয়লৈ তাইক লৈ যোৱা হ'ল। স্বাগতম জনালোঁ। আপোনাৰ ঘৰলৈ এজন নতুন আলহী আহিব। আৰে মোক কোনো আলহী নালাগে। মই ক'বলৈ বিচাৰিছোঁ যে আপোনাৰ পত্নী গৰ্ভৱতী। আপোনাৰ ঘৰলৈ এটা সৰু সন্তান আহিব। এই কথাটো শুনি গিৰধাৰী লাল সুখী হ'ল। তাৰপিছত সি পইচাৰ কথা ভাবিবলৈ ধৰিলে। সন্তান হোৱা মানে খৰচটো বাঢ়ি যাবই। তাৰ খানা, তাৰ কাপোৰ, আকৌ পঢ়োৱাৰ খৰচ। হে কৃষ্ণ! মহাজনৰ মনত বহু চিন্তাই বাহ ল'লে। তাকে দেখি পত্নীয়ে বুজি পালে। নিশ্চয় আপুনি পইচাৰ কথা ভাবি আছে ন? কিয় নাভাবিম? আচলতে পইচাটো মোৰে যাবতো। আৰে তাতে কি হ'ল? সন্তানটো আপোনাৰে হ'ব ন? আৰে সেইটোৱেতো সমস্যা। এতিয়া সন্তান জন্ম হোৱাৰ খৰচ, তাৰ খোৱাৰ খৰচ, কাপোৰৰ খৰচ,
আকৌ পঢ়োৱাৰ খৰচ। ইচ আপুনি ইমান দূৰলৈ গুচি গ'ল। যেতিয়া কেঁচুৱা জন্ম হ'ব খাবৰ কাৰণেতো আপুনি চবকে মাতিব লাগিব। এইটো কথা পাহৰি গ'ল নেকি? কি? ৰেণুকাই মহাজনক এটা নতুন সমস্যা দিলে। সেইদিনাৰ পৰা মহাজনে ভাবিবলৈ ল'লে যে সি কেনেকৈ আলহীৰ খৰচ কমাব। আৰু কমচে কম 40-50 মান মানুহ আহিবই চাগে। সকলোকে পেট ভৰাই খানা খোৱা, তাকো বনাই পেলাই। বাপৰে বাপ, মইতো বৰবাদ হৈ যাওঁ। মই কিবা নহয় কিবা এটা চিন্তা কৰিবই লাগিব। আনফালে ৰেণুকাৰ গৰ্ভধাৰণৰ দিন ওচৰ চাপিছিল। ইফালে আকৌ মহাজনৰ মনত বহুত চিন্তা হৈছিল। কি কৰোঁ? এদিনাখন আচলতে মহাজনে সেই ভাল খবৰটো পায়েই গ'ল। সেইদিনা মহাজনৰ মুখলৈ হাঁহি আহিল। ৰেণুকাই এটা সন্তান জন্ম দিলে। মহাজন বহুত সুখী আছিল। আৰে মোৰ ল'ৰা সন্তান, আৰে তুমি যিমান পাৰা সিমান আলহীক মাতা। কি হ'ল, আজি সূৰ্য পশ্চিম ফালে ওলাল নেকি? আৰে সেইটো কথা মই নাজানো, কিন্তু মোৰ আজি ল'ৰা হৈছে হে। এই সুখতে ৰেণুকাই তাইৰ সকলো সম্বন্ধীয় ওচৰ চুবুৰীয়াক নিমন্ত্ৰণ দিলে। তাই আগৰ পৰাই সকলোকে ঘৰত মাতিব বিচাৰিছিল, কিন্তু মহাজনৰ কৃপণতাৰ বাবে তাই ঘৰলৈ কাকোকে মাতিব পৰা নাছিল। সেই নিয়মৰ দিনা ৰাতি মহাজনৰ ঘৰত আলহীৰ ভিৰ লাগিছিল। মহাজনে কাম কৰা মানুহজনক মাত লগালে। আৰে শম্ভু, সকলো আলহীৰ সন্মুখত খোৱা বস্তু ৰাখি দে। শম্ভুৱে প্ৰত্যেকজনৰ আগতে এখনকৈ প্লেট ৰাখিলে, যিখনত মাত্ৰ 2টা লাডু আছিল। মাত্ৰ 2টা লাডু দেখি সকলো আচৰিত হ'ল। আৰে এইটো কি, মাত্ৰ 2টা লাড্ডু? কঞ্জুচটোৰ পৰা আৰু কি কি অপেক্ষা কৰিবা? আৰে কমচে কম আমাক ইয়ালৈ মাতি অপমানটো কৰিব নালাগে নহয়। লোকসকল উঠি যাবলৈ লওঁতেই আৰে ৰ'ব, এয়া আপোনালোকক অৱজ্ঞা কৰিবলৈ নহয়। আচলতে ই এটা খেল। আপোনাৰ সন্মুখত 2টা লাডু আছে। যেতিয়া আপুনি 2টা খাব, তেতিয়া আৰু 2টা লাডু দিয়া হ'ব, পিছত আৰু 2টা। এনেদৰে খেল খেলি আপোনালোকে বহুত লাডু খাব পাব। আৰু প্ৰত্যেকটো লাডু খোৱাৰ লগে লগে আপোনালোকক 10 টকা দিয়া হ'ব। কি কৈছে ভাইয়া, 10 টকা? আৰে বাহ। এই লাডুটো আপোনালোকে হাত নলগোৱাকৈ আৰু প্লেটত মুখ লগাই খাব নোৱাৰিব। আৰে এনেকৈও কোনোবাই খাব পাৰিব নেকি? সঁচাকৈ চাগে কঞ্জুচটোৱে আমাক একো খুৱাবই বিচৰা নাই। হয় ঠিক। এনেকুৱা লাগিছে এয়া যেন ষড়যন্ত্ৰ। খানা খাবলৈ বহা সকলো লোকে মহাজনৰ কৃপণতা বুজি পাইছিল। সেই লোকসকলৰ মাজত এজন শিক্ষিত যুৱক আছিল গণেশ। গণেশে এটা বুদ্ধি ভাবিলে। সি মুখীয়ালৈ ওচৰলৈ গ'ল আৰু সি নিজৰ বুদ্ধিৰ কথা ক'লে। বাহ, এইটো সঁচাকে ভাল আইডিয়া দেই। গণেশে গাঁৱৰ সকলো লোকক এজন এজনকৈ নিজৰ বুদ্ধিৰ কথা ক'লে আৰু সকলো সুখী আছিল। আৰু মহাজনে একো বুজিয়েই পোৱা নাছিল আচলতে ইয়াত কি হৈ আছে। এই মানুহখিনিয়ে যিমানেই কাণত ফুচফুচ ফাচ নকৰক, কিন্তু কোনো ৰাস্তাই নাই যাৰ দ্বাৰা এই মানুহখিনিয়ে মোৰ লাড্ডু খাব পাৰিব। কিন্তু মহাজনৰ এই ভুল ধাৰণা ভাঙি গ'ল। যেতিয়া মহাজনে দেখিলে তাত বহা সকলোৱে ইজনে আনজনক লাডু খুৱাবলৈ ধৰিলে। আৰে ইয়া কি? সকলোৱে লাডু খাই গৈ আছিল আৰু মহাজনৰ সেৱকে লাডু বিলাই গৈয়ে আছিল। মই 10টা লাড্ডু খাই দিলো, দিয়া মোৰ 100 টকা। দাদা, মইতো 16টা লাড্ডু খাই দিলো দাদা। এইটো ভাল কৰিছে, লাড্ডুও খালো আৰু পইচাও দিবা। এই খেল সদায় খেলুৱাবা হা। পইচা ল আৰু যা ইয়াৰ পৰা, যা। এজন এজনকৈ সকলোকে মহাজনে পইচা দিবলৈ ধৰিলে আৰু নিজৰ জেপ খালী দেখি, হে হৰি, এই নিমন্ত্ৰণটোত বহুত খৰচ হ'ল। যদি মই মানুহখিনিক ভালকৈ খোৱালোহেঁতেন, কমচে কম মোৰ খৰচ কমি গ'লহেঁতেন। সেইকাৰণে আপোনাক সদায় কওঁ, ইমানো কৃপণ আমি কৰিব নাপায়। কিন্তু আপুনি মোৰ কথা শুনে জানো? তাৰপিছত মহাজনে মূৰত ধৰি মাথো বহি আছিল। সি কৰিলেনো কি কৰিব? তাৰ সকলো পইচা ডুবি গৈছিল।